হেল্ল' গুড ইভিনিং গাইজ। তো আশা কৰোঁ সকলোৰে খবৰ ভাল। তো আজি আমাৰ যিখন বি এডৰ নটিফিকেশ্যন আছিল সেইখন আহি গৈছে। আপোনালোকে যিসকলে বি এডৰ এণ্ট্ৰেঞ্চৰ কাৰণে কমন এণ্ট্ৰেঞ্চৰ কাৰণে আপোনাৰ এপ্লাই কৰিছিল, তো সেইসকলৰ এডমিট কাৰ্ড ইছ্যু হ'ব। আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব 8/7/2026 তাৰিখে। তো এইটো আপোনালোকে চাই ল'ব পাৰি। তাৰপিছত আপোনাৰ এক্সামৰ ডেটটোও দি দিয়া হৈছে। এক্সামৰ ডেট হৈছে আপোনাৰ 19/7/2026। এইটো আপোনালোকে দেখা পাইছে। আৰু আপোনাৰ যি ৰিজাল্ট দি উঠি আপোনাৰ মেৰিট লিষ্ট যিটো মাৰিব, আপোনাৰ মেৰিটৰ বেচিছতহে আপোনাৰ এডমিশ্যন এডমিশ্যনটো পাব বি এডৰ যিকোনো এখন বি এড কলেজত। আৰু সেইটো আপোনাৰ মেৰিট লিষ্টখন দিব 28/7/2026 তাৰিখৰ পৰা আপোনাৰ দি দিয়া হ'ব মেৰিট লিষ্টটো। ঠিক আছে। ইয়াৰ পিছত আমি যদি ক'বলৈ যাওঁ চিলেবাছৰ কথা, তো চিলেবাছটো আপোনালোকে চাই লওক। এবাৰ ক্ৰিষ্টেল এণ্ড ক্লিয়াৰকৈ আপোনালোকক ব্ৰেকআপ কৰি দিয়া হৈছে যিটো চিলেবাছ আছে। তো ফাৰ্ষ্ট ছেকশ্যনেত আছে আপোনাৰ জেনেৰেল ইংলিছ। আপোনাৰ জেনেৰেল ইংলিছত আছে ভকেবুলাৰী, টেন্স, ভইচ, নেৰেশ্যন, প্ৰিপাৰেশ্যন, কাৰেকশ্যন অফ চেণ্টেন্স এণ্ড কম্প্ৰিহেনশ্যন, এইখিনি বস্তু আছে। আৰু এইখিনি আপোনাৰ আহিব 100 মাৰ্কছৰ। তো আপোনালোকে এইখিনি চাই ল'ব পাৰে। তো আগতে এনেকৈ আপোনাৰ ব্ৰেকআপ একদম সম্পূৰ্ণকৈ কৰি দিয়া নাছিল, কিছুমান বস্তু ৰৈ গৈছিল, কিন্তু এইবাৰ সেইখিনি বহুত ধুনীয়াকৈ দিছে। তো সকলো যিসকলে এণ্ট্ৰেঞ্চ দিব সেইসকলৰ বেছি সুবিধা হ'ব এনেকুৱাকৈ দিয়াৰ কাৰণে। তো ছেকশ্যন বিত আছে আপোনাৰ জেনেৰেল নলেজ। আৰু ইয়াত জেনেৰেল নলেজত আপোনালোকৰ আহিব ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, জেনেৰেল ছায়েন্স, কাৰেণ্ট এফেয়াৰ্ছ। তো ইয়াৰে পৰা আহিব আপোনাৰ 120 মাৰ্ক, মানে 120 মাৰ্কছ আহিব। ঠিক আছে। তো ছেকশ্যন চিৰ পৰা আহিব আপোনাৰ টেষ্ট অফ ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটি। ইয়াৰ পৰা আপোনাৰ আহিব 80 মাৰ্কছ। তাৰপিছত আপোনাৰ ছেকশ্যন ডি আছে, আৰু ছেকশ্যন ডিত আহিব আপোনাৰ কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন ইছ্যু এণ্ড পলিচিছ, নেশ্যনেল পলিচিছ অফ এডুকেশ্যন 2020, ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন, ৰাইট টু এডুকেশ্যন, সৰ্ব শিক্ষা অভিযান, ছেকেণ্ডেৰী এডুকেশ্যন, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, RMSA, এইবিলাক আপোনালোকৰ আহিব 60 মাৰ্কছৰ। গতিকে আপোনালোকে এইখিনি যিখিনি চিলেবাছ দিয়া আছে ভালকৈ চাওক, ভালকৈ চাই আপোনালোকে ক্লিয়াৰ কৰক, আৰু আপোনালোকে এক্সামটো ধুনীয়াকৈ। আৰু শেষত আৰু এটা কথা ক'বলৈ ৰৈ গ'ল, কৈ দিওঁ কথাটো কি। তো আপোনালোকৰ যি ইয়াৰ বি এডৰ এণ্ট্ৰেঞ্চৰ বাবে যিসকলে প্ৰিপাৰেশ্যন কৰিছে, ময়ো কিছু আপোনালোকৰ সহায় হোৱাৰ কাৰণে কিছুমান কুৱেশ্যন এনচাৰ আপোনালোকক মোৰ চেনেলত আপলোড কৰি দিম। তো যিসকলে প্ৰয়োজন বুলি ভাবে বা সহায় হ'ব বুলি ভাবে সেইসকলে ধুনীয়াকৈ চালেই হ'ল। থেংক ইউ।